হাই ফ্ৰেণ্ডছ, বেংগলোৰত আজি দ্বিতীয় দিন। এতিয়া আমি ফুৰিব যাওঁ। 11টা বাজিল। ৰাতিপুৱা শুই উঠি গা পা ধুই ভাত খাই ল'লোঁ আৰু আজি যাম আমি মাইচুৰ আৰু উটি এয়া চাব যাম। ওলাইছোঁ হা আজি তাকেতো মাইচুৰ আৰু উটি যাম। আজি ওলালোঁ, গতিকে ক'ত যাম? কনৌৰ। আৰু কনৌৰতো লৈ যাব বোলে, গতিকে আমি ক'ত যাম কি ইমান ভালকৈ নাজানো বাৰু। আমাৰ ল'ৰাকেইটাই লৈ যাব আমাক, গতিকে আমি ওলাইছোঁ এতিয়া যাবৰ কাৰণে। এয়া আমাৰ বাইদেউ ৰেডি হৈছে গতিকে আমি দুটাই আৰু সিহঁত দুটা 4টা হৈ যাই আছোঁ। এয়া গাড়ীত উঠি ল'লোঁ আমি। এতিয়া উঠিলে নেকি? বেংগলোৰৰ পৰা আমি মাইচুৰলৈ গাড়ীত উঠি গৈ আছোঁ। আৰু আমি যিটো ৰাস্তাৰে গৈছোঁ, আচলতে সেইটো এটা বিশেষ ৰাস্তা, ফাৰ্ষ্ট এক্সপ'। এই ৰাস্তাটোৰে গ'লে অতি সোনকালে পায়। এই ৰাস্তাটোত কোনো ভিৰ নাই। এই ৰাস্তাটোত গৰু ছাগলী মানুহ দূৰৰ কথা। এই ৰাস্তাটোত বাইকো চলাব নিদিয়ে, আৰু সেইকাৰণে এই ৰাস্তাটোৰে চিধা গৈ সোনকালে মাইচুৰ পায়। আৰু আমি এই ৰাস্তাটোৰে গৈ মাইচুৰ বহুত সোনকালে পালোঁগৈ। লিফ্টত আহি হোটেলত নামিলোঁ আমি। ৰুম পাইছোঁ আহি। আমি ৰুম পালোঁ। আমাৰ ৰুম কোনটো? আমাৰ ৰুম কাहाँ है? ये हमारा रूम है मैसूर में। এইটোৱে আমাৰ ৰুম। মাইচুৰত এইটো ৰুম ল'লোঁ। এতিয়া ইয়াতে আমি 2 দিন থাকিম, গতিকে আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। বাইদেউ কিবা খাৱাইছে। বাইদেউ কচোন কেনে লাগিলে? তাই সেই কেনে লাগছে সেইটো ক। বহুত ধুনীয়া লাগিছে। আগতে কোনো অভিজ্ঞতা নাছিলে, এইবাৰ আজি প্ৰথম। হয়, বাইদেউ ক'তো যোৱা নাই, এয়ে ফাৰ্ষ্ট। আৰু মোকে বিশ্বাস কৰি আহিছে লগত, মোৰ ওপৰত বিশ্বাসত। আৰু ল'ৰা আছে বাৰু লগত, তথাপিতো লগটো ভাল লাগে। লগটো ভাল লাগে। বাইদেউ এইবাৰে ফাৰ্ষ্ট ওলাইছে ইমান বাহিৰৰ দেশত, বহুত ভাল লাগছে বাইদেউকো। চেণ্ডেল খুলি থবৰ কাৰণে আমাক এটা মোনাও দিছে। এইটো মোনা ইয়াৰ কাউণ্টাৰৰ পৰা দিছে। ইয়াত আমি চেণ্ডেলকেইযোৰ থ'ব লাগিব, ইয়াৰ পৰাই দিছে। এতিয়া আমি চেণ্ডেলকেইযোৰ থ'লোঁ দেই। বোকা চেণ্ডেল মোনাটো এতিয়া ইয়াতে জমা দিম। মোনাৰ টিকেটটো ইয়াতে মোনাটো থৈ দিব। পিছত মানে টিকটটো দি মোনাটো লৈ যাব লাগিব, চেণ্ডেলৰ মোনাটো। বৰ ধুনীয়া কাৰবাৰ। এয়া আমি মাইচুৰ মহলত সোমালোঁ। ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইমান ধুনীয়াকৈ বনাইছিল, ইমান ধুনীয়া ডেক'ৰেশ্যন। কোনে বনাইছিল আচলতে ইমান ধুনীয়াকৈ? আৰু এতিয়াও ইয়াৰ চৰকাৰে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, আচলতে বহুত ভাল লাগিল। ইয়াত কোনো ধৰণৰ ধূলি বালি একো নাই। ইয়াত বহুত চাফ চিকুণ কৰি ৰাখিছে। ইয়াৰ চৰকাৰে এনেকুৱা
এনেকুৱাকৈ মেইনটেইন কৰিছে, বহুত ভাল লাগিছে। আৰু মনত পৰিছে আমাৰ অসমৰ শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, এই সম্পত্তিসমূহ যদি চৰকাৰে ধুনীয়াকৈ মেৰামতি কৰি ধুনীয়াকৈ সজাই পৰাই ৰাখে, তেতিয়াহ'লে দৰ্শনাৰ্থীসকলেও চাই ভাল পাব। আমি যেনেকৈ ইয়াতে চাই ভাল পাইছোঁ আৰু ইমান ধুনীয়াকৈ ৰাখিছে, নিশ্চয় আমাৰ অসম চৰকাৰেও এইসকল আপুৰুগীয়া সম্পত্তিসমূহ ধুনীয়াকৈ সজাই পৰাই তুলিব বুলি মোৰ দৃঢ় বিশ্বাস চৰকাৰৰ ওচৰত। গতিকে মই আশা কৰিছোঁ নিশ্চয় মোৰ আশা পূৰণ হ'ব। আমাৰ অসমতো এনেকুৱাকৈ বস্তুবিলাক সজাই পৰাই তুলিব। কি চাইছা মা? জুমি কি চাইছা? ওপৰত ইমান ধুনীয়াকৈ কিমান ডেক'ৰেশ্যনত বনাইছে, ইমান ডেক'ৰেশ্যন দি বনাইছে। ভিডিঅ' আকাৰে আপোনালোকক দেখাইছোঁহে, ক'বলৈ মুখৰ ভাষা নোহোৱা হৈ গৈছে। কিমান ধুনীয়াকৈ ৰাখিছে চাওক। আৰু চিলিংখন নাথাকে, কাঠেদি কাটি আৰু কোনোবা চেয়াৰ দুখন হয়, ৰূপৰ চেয়াৰ হয়, এইখন ৰূপৰ হয়, সেইকাৰণে তেতিয়া বহুত আছিল কাঠ। ইটাৰ দিনৰ কি ওপৰত চাইছা? কি হৈ গৈছে? হাত পৰি গৈছে দেখি। ইমান ভাল লাগছে, মানে ভাল লাগছে। জীৱনত দেখা পাম বুলি ভবাই নাছিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া, ওপৰত গোটেই কাঠৰে বনাইছে। ওপৰত গোটেই কাঠৰ ইমান ধুনীয়াকৈ ফুল কাটি কাটি বনাইছিল, আৰু এতিয়াও ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। ইমান ধুনীয়া হৈ আছে, চাই থাকিব মন যায়। চাইছোঁ গোটা নপলাই চায়েই আছোঁ। ইফালে চাইছোঁ, সিফালে চাইছোঁ, চাৰিওফালে। এইখন ৰূপৰ দুৱাৰ, চাওকচোন ইমান ধুনীয়া।
মাইচুৰ মহল চাই উঠি যিহেতু ভোক লাগিল, গোটেইকেইজনে হোটেলত আহি কিবা কিবি খাই ল'লোঁ। এয়া খাই আমি ৰুমলৈ গ'লোঁ। আৰু ইয়াৰ পিছত কালিলৈ যাম আমি উটি, আৰু ইয়াৰ পিছত ভিডিঅ' পাব, চাই থাকিব দেই।